মৃত্যুৰ পূৰ্বে নলবাৰীৰ উত্তম ডেকাই দান কৰি থৈ গ'ল নিজৰ শৰীৰ। নলবাৰীৰ বৰনদী নিবাসী বিশিষ্ট সমাজ সংগঠক বিশেষ নিয়মানুৱৰ্তী ব্যক্তি উত্তম ডেকাই সকলোকে কন্দুৱাই গুচি গ'ল চিৰদিনৰ বাবে। মৃত্যুটো দুখদায়ক, এইটো আমি মানি ল'ব লাগিব। আৰু খুৰাৰ যিটো স্থিতি বা যিটো কাৰ্য সেইটো আমি স্বীকাৰ কৰিবলৈ, আৰু এটা মহৎ কাৰ্য। সেইটো বিষয়ৰ লগত মই জড়িত আছিলোঁ। মই সাক্ষীৰ ঘৰত চহীও কৰিছোঁ। আৰু তেনে ক্ষেত্ৰত তেওঁৰ এটাই যে মোৰ এইদি অংগবিলাকেদি বহু মানুহ উপকৃত হ'ব, মোৰ দুটা চকুৰে দুজনে দেখা পাব, তেনেকুৱা আদৰ্শেৰে তেওঁ কামটো কৰিছিল। জিলাখনৰ বৰনদী হাটখোলা নিবাসী উত্তম ডেকাই কালি সন্ধিয়াৰ ভাগত 84 বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে। যে আমাৰ শ্ৰদ্ধাৰ খুৰা উত্তম ডেকা, তেখেতৰ যোৱাকালি 6:50 ঢুকাই। গতিকে তেখেতৰ এটা ইচ্ছা আছিল যে তেওঁ অন্ততঃ ছাত্ৰ সমাজৰ, বিশেষকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলক উপকৃত হোৱাৰ মানসেৰে তেখেতে দেহটো দান দি গৈছিল। বিশেষকৈ ইলোৰা বিজ্ঞান মঞ্চত তেখেতে মৰণোত্তৰভাৱে দেহটো দান দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ কাৰণে 20 বছৰ আগতে তেখেতে প্ৰচেছটো হাতত লৈছিল। মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰ চিকিৎসা বিজ্ঞানৰ বাবে দান কৰি থৈ গৈছে সমাজ সংগঠক উত্তম ডেকাই। বৰনদী লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল উত্তম ডেকা। হয়, তাৰমানে তেখেতে মৃত্যুৰ আজি প্ৰায় 15 বছৰ আগতে তেখেতে নলবাৰীৰ ইলোৰা বিজ্ঞান মঞ্চৰ শাখাত উত্তম কুমাৰ ডেকা আৰু তেখেতৰ পত্নী লীলাৱতী ডেকাই দেহদান কৰি আহিছিল। আৰু সেই দেহদান সূত্ৰে হোৱাৰ পিছত যোৱাকালি আবেলি 6:50 বজাত তেখেত ঢুকাইছে। ঢুকাৰ পিছত আমি ইলোৰা বিজ্ঞান মঞ্চত যোগাযোগ কৰিছিলোঁ, আৰু ইলোৰা বিজ্ঞান মঞ্চই সেইমতে আপোনাৰ শংকৰদেৱ নেত্ৰালয় গুৱাহাটীত যোগাযোগ কৰিছিল। আৰু শংকৰদেৱ নেত্ৰালয়ৰ টীম আহিছিল, আহি ইয়াৰ তেখেতৰ চকুজুৰি লৈ গৈছিল। কালি সন্ধিয়াৰ ভাগত ইহ সংসাৰ ত্যাগ কৰাৰ পিছত নিশাৰ ভাগতে চকুজুৰি লৈ শংকৰদেৱ নেত্ৰালয়ৰ পৰা অহা চিকিৎসকৰ দলে ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ ভাৰতবৰ্ষৰ পণ্ডিচেৰী, অলপতে পণ্ডিচেৰী গভমেণ্টে যিজন মানুহে মৃতদেহ দান কৰে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়ে। এই ক্ষেত্ৰত আমি আমাৰ চৰকাৰক অনুৰোধ জনাম যে অন্ততঃ তেখেতসকলক ৰাষ্ট্ৰীয় মৰ্যাদা দিব লাগে, যিসকলে দেহদান দিয়ে। লগতে আৰু এটা সৰু কথা এটা এক প্ৰকাৰ আছে, আমাৰ যিটো মৃতদেহ মানে লৈ যোৱা যিটো খৰচ, সেই সামান্য খৰচটো কিন্তু এতিয়ালৈকে অসম চৰকাৰে নিদিয়ে। কিন্তু আমাৰ অসমতে প্ৰতিষ্ঠিত যিটো আমাৰ এইমছ আছে, এইমছে কিন্তু এই সামান্য খৰচটো তেওঁলোকে দিয়ে। ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে প্ৰয়াত উত্তম ডেকাৰ পৰিয়ালৰ লোকে আজি আনুষ্ঠানিকভাৱে চিকিৎসা বিজ্ঞানৰ বাবে তেওঁৰ পাৰ্থিৱ শৰীৰটো প্ৰদান কৰে। যোৱাকালি মোৰ মামা শ্ৰী উত্তম কুমাৰ ডেকা, তেখেতে আমাৰ ঘৰতে ঢুকাইছে। তেখেতে ঢুকোৱাৰ আগতে ইলোৰা বিজ্ঞান মঞ্চ নলবাৰীত তেখেতৰ নিজৰ দেহটো দান দি থৈ গৈছিলে সমাজ কল্যাণৰ বাবে। আৰু সেয়েহে আজি অলপ দেৰিৰ পিছত তেওঁলোক আহিব, তেখেতৰ দেহটো লৈ যাব। আৰু যোৱাকালি গধূলি 8টামান বজাত তেখেতৰ চকুও দান দিছিলে, তো তেওঁ নেত্ৰালয়ৰ পৰা চকুৰ ডক্টৰখিনি আহি কিনেও ঘৰৰ পৰা লৈ গৈছে। আজি আনুষ্ঠানিকভাৱে দেহদান কৰা এই কাৰ্যসূচীত অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত হৈ সমাজ সংগঠকগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে। যোৱাকালি হাটখোলা চুবুৰীৰ মাননীয় উত্তম ডেকা, তেখেতৰ পূৰ্ব প্ৰতিশ্ৰুতি মতে তেখেতৰ দেহটো চিকিৎসা বিজ্ঞান সেৱাত তেখেতৰ পূৰ্ব প্ৰতিশ্ৰুতি মতে তেখেতৰ দেহটো দান কৰিছিলে। আৰু সেই মৰ্মে যোৱাকালি শংকৰদেৱ নেত্ৰালয় গুৱাহাটীয়ে তেখেতৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰি তেখেতসকলে লৈ যায়। তেওঁৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়াল, আত্মীয় লোকসকল। মৃত্যুৰ সময়ত উত্তম ডেকাই পত্নী লীলা ডেকা সহিতে জী জোৱাই, নাতি নাতিনীকে ধৰি অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। 84 বছৰীয়া সমাজ সংগঠকগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। আজি এইখিনি বৰনদীত উত্তম চন্দ্ৰ ডেকাৰ ঘৰত বিভিন্ন এই অঞ্চলৰ শোকদগ্ধ আৰু উত্তম চন্দ্ৰ ডেকাৰ বিভিন্ন গুণমুগ্ধ ৰাইজ, আমি তেখেতসকলৰ এই জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে উত্তম চন্দ্ৰ ডেকাই
এটা সাধাৰণ মানুহে নকৰা কাম পৰম্পৰাৰ বিৰুদ্ধে গতানুগতিক আমাৰ যিটো প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে তেখেতে এটা মহানুভৱী সমাজ হিতৈষী কাম কৰি থৈ গৈছে। সেইটো হ'ল তেখেতৰ মৰণোত্তৰ দেহদান কৰি থৈ গৈছে আৰু এই মৰণোত্তৰ দেহদানটো ইলোৰা বিজ্ঞান মঞ্চৰ যোগেৰে অৰ্থাৎ ইলোৰা বিজ্ঞান মঞ্চই অসমত একমাত্ৰ অনুষ্ঠান যিয়ে মৰণোত্তৰ দেহদানৰ চুক্তিপত্ৰ ৰেজিষ্টাৰ কৰে।